ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে সাংবাদিকক আক্ৰমণৰ ঘটনা। শেহতীয়াভাৱে বুধবাৰে এটা ৰাজনৈতিক দলৰ কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাত বহুকেইজন সাংবাদিক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। উক্ত ঘটনাৰ প্ৰতিবাদৰ লগতে সাংবাদিক নিৰ্যাতন বন্ধৰ দাবীত শুকুৰবাৰে অসম বাৰ্তাজীৱী সংঘৰ আহ্বানত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সকলো সংবাদকৰ্মীয়ে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ বিষয়ববীয়াসকলে নিজ নিজ এলেকাত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰীৰ চামতাত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সন্মুখত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপকুমাৰ শৰ্মাৰ নেতৃত্বত সাংবাদিকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু অনাগত দিনত সাংবাদিক নিৰ্যাতনৰ পৰা বিৰত থাকিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়। ১৭ ডিচেম্বৰত গুৱাহাটীত এটি ৰাজনৈতিক দলৰ প্ৰতিবাদী কাৰ্যসূচীত কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰক্ষীয়ে আৰু এই কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পিছতে কেইবাগৰাকীও সাংবাদিক আহত হৈ পৰিছিল। সাংবাদিকসকলে বাইক লৈ থকা অৱস্থাত সাংবাদিকসকলক লক্ষ্য কৰি যে কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল ইতিমধ্যে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'। গতিকে এই সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰি হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু তাক আমি নলবাৰী জিলা বাৰ্তাজীৱী সংঘই ধিক্কাৰ দিছোঁ আৰু অসম বাৰ্তাজীৱী সংঘৰ আহ্বান মৰ্মে আজি আমি নলবাৰী জিলা বাৰ্তাজীৱী সংঘইও কলা বেজ পৰিধান কৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অনাগত দিনত যাতে সাংবাদিকক আক্ৰমণৰ লক্ষ্য নকৰে তাৰ প্ৰতি আমি আৰক্ষী প্ৰশাসনকো সকীয়াই দিছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।